নাজানে বুলি কৈছে বা কমতাপুৰ ৰাজ্য তেওঁলোকৰ চৰকাৰৰ দিনতে যখন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন হৈছে গতিকে যিগৰাকী ব্যক্তি বা যিসকলৰ চৰকাৰে আজি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিছে আজি যদি তেওঁলোকে কমতাপুৰ ৰাইজৰ কথাটো নাজানে বা কমতাপুৰ কি নাজানে তেতিয়াহ'লে মই এই কথাটো কোনো প্ৰতিক্ৰিয়া দিব নোখোজো কোচামুখী জাতীয় সংগঠনবিলাকে আমি কোনো ৰাজ্যৰ ওচৰত কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰা নাই আমি আজি প্ৰায় 5 দশক ধৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছোঁ আৰু অনুৰূপভাৱে সহজ বোধাৰে কেএলৰ চিফ জীৱন সিংহ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ স্বাধীন কমতাপুৰ ৰাজ্যৰ এখন ক্ৰান্তিকাৰী চুক্তি হৈছিল আৰু সেই ক্ৰান্তিকাৰী চুক্তি অনুসৰি আমি গছ শ্ৰেণীৰ মৰ্যাদা পাব লাগিছিল আৰু বিষয়টো যেহেতু কোচ কমতাবাসী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত মানে দ্বিপাক্ষিক চুক্তি আৰু আমি দ্বিপাক্ষিক চুক্তিৰ জৰিয়তেহে এই ৰাজ্যখন পুনৰ গঠন বিচাৰিছোঁ গতিকে আমি অসম বা পশ্চিমবংগৰ ওচৰত আমি কমতাপুৰ ৰাজ্য গঠনৰ কাৰণে আমি কোনো উন্নয়নৰ বিনিময় কৰা নাই কোনো ধৰণৰ আমি স্মাৰকপত্ৰ পূৰ্বেও দিয়া নাছিলোঁ আজিৰ দিনৰ ভৱিষ্যত দিয়া নাই কাৰণ এই সমস্যাটো কেন্দ্ৰীয় চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰেহে এই সমস্যাটো সমাধান কৰিবলৈ গৈছে গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা পশ্চিমবংগৰ মমতা বেনাৰ্জী ডাঙৰীয়াক যেহেতুকে কোচ কমতাবাসী ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আজি কেন্দ্ৰৰ অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগুৱাই আহিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস প্ৰতিশ্ৰুতিৰ কাৰণে জীৱন সিংহ ডাঙৰীয়াই আজি শান্তি চুক্তিত অংশগ্ৰহণ কৰাৰ কাৰণে ভাৰত ভূমিত প্ৰদাপন কৰি আজি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আহিছে গতিকে মই ভাবিছোঁ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত দুয়োখন প্ৰতিবেশী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পূৰ্ণ সহায় আৰু সহযোগিতা কৰিব লাগে চাওক এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আৰু যিগৰাকী ব্যক্তিয়ে কমতাপুৰ শব্দটো নাজানে বুলি কৈছে বা কমতাপুৰ ৰাজ্য তেওঁলোকৰ চৰকাৰৰ দিনতে যখন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন হৈছে গতিকে যিগৰাকী ব্যক্তি বা যিসকলৰ চৰকাৰে আজি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিছে আজি যদি তেওঁলোকে কমতাপুৰ ৰাজ্যৰ কথাটো নাজানে বা কমতাপুৰ কি নাজানে তেতিয়াহ'লে মই এই কথাটো কোনো প্ৰতিক্ৰিয়া দিব নোখোজো গতিকে এই বিষয়টো যেহেতু কেন্দ্ৰীয় চৰকাৰে কৰিবলৈ সময়টা সমাধান কৰিছে আৰু যিটো 26 তাৰিখৰ কথা কৈছোঁ যে আমিও আজিও আশাবাদী কাৰণ কেন্দ্ৰীয় চৰকাৰৰ লগত আনুষ্ঠানিকভাৱে জীৱন সিংহ ডাঙৰীয়াৰ কথা হৈছিল তেখেতসকলে 26 তাৰিখৰ ভিতৰতেই এই সমস্যাটো সমাধান কৰাৰ কথা কৈছে কিছু কাৰিকৰী কথা আছে যি কাৰিকৰী কথাবিলাক কেন্দ্ৰীয় চৰকাৰ আৰু জীৱন সিংহ ডাঙৰীয়াৰ লগত সমাধান হ'বলৈ গৈছে প্ৰথম যুদ্ধবিৰতিৰ কথাটো আছে যে খুব সম্ভৱ 2 দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰ আৰু জীৱন সিংহ ডাঙৰীয়াৰ লগত এক যুদ্ধবিৰতি চুক্তি হ'ব আৰু যুদ্ধবিৰতি চুক্তি হোৱাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ লগত জীৱন সিংহ ডাঙৰীয়াৰ আনুষ্ঠানিক বৈঠকৰ কোনো বাধ্যবাধকতা নাথাকিব আৰু আনুষ্ঠানিক বৈঠক হ'ব আৰু আমি আশাবাদী অহা 26 তাৰিখৰ মানে জানুৱাৰীৰ যিটো প্ৰধানমন্ত্ৰীৰ যদি স্পীচ সেই প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ জৰিয়তে কোচ কমতাবাসী ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ বক্তব্য প্ৰকাশ পাব আমি অনানুষ্ঠানিকভাৱে আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি ইভেন অসম চৰকাৰৰ প্ৰতিনিধিৰ লগতো আমি বহিছোঁ তেখেতসকলৰ লগত বহি পেলাই জীৱন সিংহ ডাঙৰীয়াৰ লগত আমি গোটেই কথাবিলাক আমি এক্সচেঞ্জ কৰিছিলোঁ ভাৱ বিনিময় কৰিছিলোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ সেই প্ৰতিনিধিসকলৰ বহাৰ পিছত যি আশ্বাস বা এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি যোগাত্মক তেওঁলোকে বক্তব্য দাঙিছে সেই বক্তব্যৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি জীৱন সিংহ ডাঙৰীয়াই ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে এই সমস্যাটো সমাধান বিচাৰিছে মই আগতেই কৈছোঁ যে জীৱন সিংহ ডাঙৰীয়াই ইউনিয়ন টেৰিটৰী নহয় যে পূৰ্ণাংগ এখন ৰাজ্যৰ কাৰণে তেওঁ এই মুহূৰ্তলৈকে কথা পাতি আছে আৰু পূৰ্ণাংগ ৰাজ্যৰ পৰা জীৱন সিংহ ডাঙৰীয়াই 1 ইঞ্চি তেওঁ আঁতৰি অহা নাই এই কথাটো মই কোচ কমতাবাসী ৰাইজৰ আপোনাসকলৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছোঁ মই এই কথাটো ক'ব নোৱাৰোঁ মই পূৰ্বে কৈছোঁ যেহেতু গোটেই বিষয়টো আমাৰ মধ্যস্থতাকাৰী বা শান্তি কমিটিৰ দায়িত্ব আছিল যে জীৱন সিংহ ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰে কথা পাতি তেখেতক মূল সুঁতিলৈ উভতাই আনি কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ আলোচনা কৰি দিয়া আৰু এই কামটো আমি আজি সফল হৈছোঁ যেহেতুকে এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু জীৱন সিংহ ডাঙৰীয়াৰ লগত প্ৰত্যক্ষ আলোচনা হ'ব গতিকে এই প্ৰত্যক্ষ আলোচনাৰ জৰিয়তে মই ভাবোঁ জীৱন সিংহ ডাঙৰীয়াই যোৱা 3টা দশক ধৰি দাবী কৰা আহা পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটো সমাধান হ'বলৈ যাব সমাধান হ'ব এই কথাটো মই ক'ব নোৱাৰিম জীৱন সিংহ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ লগত অহৰহভাৱে যোগাযোগ চলি আছে এটা নিৰাপত্তাজনিত কথা আছে আৰু যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁক এটা বিশেষ ঠাইত তেওঁক ৰাখিছে য'ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দখলত তেখেতৰ মানে কথা বাৰ্তা চলি আছে গতিকে এই মুহূৰ্তত জীৱন সিংহ ক'ত আছে ক'ত নাই সেই কথাটো মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা ঠিক যে সঠিক ঠাইত সঠিকভাৱে আছে এই কথাটো মই ক'ব পাৰোঁ যোৱাকালি আমি গুৱাহাটীত
প্ৰায় গভীৰ নিশা আমাৰ শান্তি কমিটিৰ সদস্যসকল বহিছিলোঁ। পশ্চিমবংগৰ পৰা শান্তি কমিটিৰ সদস্যসকল আহিছে, নতুনকৈ সংযোজিত সেই শান্তি কমিটিৰ আমাৰ দলগত অন্তেশ্বৰ ডাঙৰীয়া আছিল। আমি বৈঠক বহিছিলোঁ আৰু সেই বৈঠকৰ জৰিয়তে আমি কিছু সিদ্ধান্ত লৈছোঁ আৰু সেই সিদ্ধান্তবিলাক আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক আমি জনাইছোঁ যে জীৱন সিংহ ডাঙৰীয়াই কি ভিত্তিত কেনেকৈ ধৰণে আলোচনা গোটেই মেকানিজিমটো আমি আলোচনা বিবেচনা কৰি আমি জনাইছোঁ। আৰু এই শান্তি প্ৰক্ৰিয়াত যদি আমি শান্তি কমিটি বা মধ্যস্থতাকাৰী কমিটি যদি প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব লাগে তেন্তে আমি কৰিবলৈ মানে সাজু আছে। কিন্তু আমাৰ যিখিনি মেকানিজিম যিখিনি কৰিব লাগে, আনুষ্ঠানিক আমাৰ যিখিনি কাগজ পত্ৰ ঠিক কৰিব লাগে, ফ্ৰেমৱৰ্ক কৰিব লাগে, গোটেইখিনি আমি ঠিক কৰি ইতিমধ্যে আমি জীৱন সিংহ ডাঙৰীয়াৰ লগত আমি অৰ্পণ কৰিছোঁ। আৰু মই ভাবোঁ খুব কম সময়ৰ ভিতৰতে জীৱন সিংহ ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী পৰ্যায়ৰ পূৰ্ণাংগ বৈঠক কৰি পেলাই এই সমস্যাটো সমাধান হ'বলৈ গৈ আছে।